নমস্কাৰ স্বাগতম জনাইছো পুনৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত MS Wordৰ অন্য এটা ডাউট কুৱেশ্যন সলভ কৰিম আৰু আজিৰ কুৱেশ্যনটো হৈছে হাউ টু ইউজ ডিফাৰেণ্ট হেডাৰ ফৰ ডিফাৰেণ্ট পেজ। অৰ্থাৎ আমি বেলেগ বেলেগ পেজত কেনেকৈনো বেলেগ বেলেগ আমাৰ ইচ্ছা অনুযায়ী হেডাৰ এড কৰিব পাৰোঁ। আমি যদি MS Wordত কাম কৰোঁ আৰু যদি তাত হেডাৰ এড কৰিব লাগে তেতিয়া আমি যিমান পেজ তাত ইউজ কৰোঁ প্ৰতিটো পেজত সেম হেডাৰ আহি যায়। বাট যদি আমি বিচাৰোঁ যে প্ৰথম পেজত বেলেগ হেডাৰ হোক, সেকেন্ড পেজত বেলেগ হেডাৰ হোক, আমি এইটো পাৰিম আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব সেইটো ভিডিঅ'টোত আজি চাম। আমাৰ লগত এটা সিঙ্গল পেজৰ ৱৰ্ড ডকুমেণ্ট আছে আৰু আমি বিচাৰোঁ এই ৱৰ্ড ডকুমেণ্টত ফাৰ্ষ্ট পেজত বেলেগ এটা হেডাৰ লগাম আৰু সেকেন্ড পেজত বেলেগ এটা হেডাৰ লগাম। তো প্ৰথমতে মই ফাৰ্ষ্ট পেজত এটা হেডাৰ এড কৰি লওঁ। ডাবল ক্লিক কৰি মই ইয়াত হেডাৰ 1 বুলি লিখি লৈছোঁ আৰু এইটো ক্লোজ কৰি দিছোঁ। এতিয়া মই সেকেন্ড পেজত কি কৰিব লাগিব, বেলেগ এটা হেডাৰ এড কৰিব লাগিব। কিন্তু যদি মই ডাইৰেক্ট সেকেন্ড পেজত যাওঁ তেতিয়াহ'লে হেডাৰ 1 সেইটো বাই ডিফল্ট তাতো আহি যাব। তাৰ আগতে আমি কি কৰিব লাগিব, আমি লেআউটত গৈ সেকশন ব্ৰেক কৰিব লাগিব আৰু সেকশন ব্ৰেক কৰিবলৈ হ'লে লেআউটত যাম, আমি ব্ৰেকত যাম, ব্ৰেকত গৈ যিটো সেকশন ব্ৰেক আছে নেক্সট পেজ বুলি ক্লিক কৰিম। ওকে, তো নেক্সট পেজ ক্লিক কৰাৰ লগে লগে ইয়াতো চাব হেডাৰ 1 আৰু ইয়াতো হেডাৰ 1 এতিয়ালৈকে জাষ্ট সেকশন ব্ৰেক হ'ল। ওকে, আমি এইটো কেনেকৈ গম পাম, আমি যদি পেৰাগ্ৰাফত গৈ যিটো শ্ব' হাইট আছে ইয়াত চাব ওপৰত সেকশন ব্ৰেক বুলি নেক্সট পেজ লিখা ওলাইছে। ঠিক আছে, ইয়াতো যদি মই ক্লিক কৰোঁ ইয়াত সেকশন 2 লিখা ওলাব, সেইটো সেকশন 2, দেন ওপৰত আছে সেকশন 1। ইয়াত মন কৰিব সেকশন 1 আৰু ইয়াত সেকশন 2। এতিয়া আমি কি কৰিব লাগিব, এই দুইটা সেকশন আনলিংক কৰিব লাগিব আৰু আনলিংক কৰিবলৈ হ'লে ইয়াত চাব নেভিগেশ্যন বুলি এটা অপশ্যন আছে, তাত লিংক টু প্ৰিভিয়াছ এইটো ক্লিক কৰা আছে, চেক কৰা আছে। আমি লিংক টু প্ৰিভিয়াছটো আনচেক কৰিব লাগিব। আনচেক কৰাৰ লগে লগে কি হ'ব, এই দুইটা পেজৰ মাজত যিটো লিংক আছিলে সেই লিংকটো ব্ৰেক হৈ গ'ল। এতিয়া মই যদি বিচাৰোঁ সেকেন্ড পেজত হেডাৰ 2 লিখিব লাগে, হেডাৰ 2 লিখিছোঁ, তাৰপিছত ক্লোজ কৰি দিছোঁ। ক্লোজ কৰাৰ লগে লগে চাব ওপৰত হেডাৰ 1 দেন এগেইন হেডাৰ 2 আছে। ঠিক আছে, দেন আকৌ যদি মই এটা পেজ এড কৰোঁ, কন্ট্ৰল এণ্টাৰ প্ৰেছ কৰিছোঁ, ইয়াত হেডাৰ 2 ওলাইছে। এইটো আকৌ কি কৰিব লাগিব, পুনৰ সেকশন এটা ব্ৰেক লগাব লাগিব সেকেন্ড পেজৰ পিছত। সেকেন্ড পেজৰ পিছত সেকশন ব্ৰেক লগাবলৈ হ'লে আমি কি কৰিম, এগেইন সেম প্ৰচেছ। আমি ইয়াত লেআউটত গৈ ব্ৰেকত যাম, ব্ৰেকত গৈ নেক্সট পেজত গৈ ক্লিক কৰিম। নেক্সট পেজত যোৱাৰ পিছত ক্লিক কৰাৰ পিছত যিটো হেডাৰ আছে তাত আমি পুনৰ ওপেন কৰিম। এইটো ফাৰ্ষ্ট পেজ হেডাৰ 1 ঠিক আছে, দেন সেকেন্ড পেজ হেডাৰ 2 ঠিক আছে। থাৰ্ড পেজত আমি পুনৰ ডাবল ক্লিক কৰিম, ইয়াত যিটো লিংক টু প্ৰিভিয়াছ আছে এইটো আনচেক কৰিম। আনচেক কৰি আমি এইটো হেডাৰ 3 বুলি লিখিম, দেন হেডাৰ ক্লোজ কৰিম। এইটো ফ'ৰ্থ পেজ, এগেইন আমি সেম প্ৰচেছে কি কৰিব লাগিব, ইয়াত সেকশন ব্ৰেক লগাব লাগিব। এগেইন লেআউটত গৈ পেজ ব্ৰেকআপ, নেক্সট পেজ যাম, প্ৰিভিয়াছটো আমি আনচেক কৰিম, হেডাৰ 4 বুলি আমি লিখিব পাৰিম। অৰ্থাৎ আমি এতিয়া প্ৰতিটো পেজত বেলেগ বেলেগ হেডাৰ এড কৰিব পাৰিছোঁ। ইয়াত চাব হেডাৰ 1, দেন সেকেন্ড পেজত হেডাৰ 2, দেন থাৰ্ড পেজত হেডাৰ 3 আৰু ফ'ৰ্থ পেজত হেডাৰ 4। ওকে, আই হোপ এইটো বুজি পাইছে যে আমি বেলেগ বেলেগ পেজত হেডাৰ যদি আমি বেলেগ বেলেগ লগাব বিচাৰোঁ তাৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে পেজ ব্ৰেকআপ কৰি ল'ব, অৰ্থাৎ সেকশন ব্ৰেকটো কৰি ল'ব। পেজ ব্ৰেকআপ কৰিব পাৰে, আদাৰৱাইজ সেকশন ব্ৰেকটো কৰিব পাৰে। ওকে, সেকশন ব্ৰেক কৰি ল'ব। খুব সামান্য এটা ডাউট আছিলে আপোনালোকৰ, আই হোপ এইটো ভিডিঅ'ত আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈছে। যদি অন্য কোনো আপোনালোকৰ ডাউট আছে তেতিয়াহ'লে আপোনালোকে যিটো লিংক আছে ডেছক্ৰিপশ্যনত আপোনালোকে এটা লিংক পাব, এই লিংকত গৈ ক্লিক কৰিব। লিংকটো ক্লিক কৰাৰ পিছত গুগল ফৰ্ম এটা অ'পেন হ'ব আৰু তাত আপোনালোকৰ ডাউট MS Word ৰিলেটেড, এক্সেল ৰিলেটেড আৰু পাৱাৰ পইণ্ট ৰিলেটেড ডাউটবিলাক সুধি আৰু বেলেগ যদি অন্য কিবা কুৱেৰি থাকে তাত কুৱেশ্যন কৰি আপোনালোকে ছাবমিট কৰিব, তেতিয়া মই এইখিনি ৰিপ্লাই কৰিব পাৰিম। তাৰোপৰি যদি আপোনালোকে ADRE প্ৰেক্টিছ পেপাৰ বিচাৰে, মক পেপাৰ, আগন্তুক এক্সামৰ কাৰণে যদি প্ৰিপেয়াৰেশ্যন কৰিবলৈ প্ৰেক্টিছ ছেট বিচাৰে তেতিয়াহ'লে আপোনালোকে মিনিমাম প্ৰাইচ এটা দি 99 ৰুপিজ এটা প্ৰাইচ দি 15টা মক টেষ্ট পাৰচেছ কৰিব পাৰিব, য'ত নেকি 3টা ফ্ৰী অফ কষ্ট আছে। আপোনালোকে ফ্ৰী ভাৰ্চনটো ইউজ কৰিব পাৰিব। টেলিগ্ৰামৰ লিংকত যাব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, টেলিগ্ৰাম চেনেলত গৈ ফ্ৰী যি 3টা মক টেষ্ট আছে সেইখিনি কৰিব পাৰিব। তাৰপিছত যদি কুৱেশ্যন লেভেল আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে বাকী 12টা পাৰচেছ কৰিবলৈ, আপগ্ৰেড কৰিবলৈ আপোনালোকে 99 পে' কৰিব। এই QR-টোত স্কেন কৰি আৰু স্ক্ৰীনশ্বট এই নাম্বাৰটো, যিটো নাম্বাৰ স্ক্ৰীনত দেখিবলৈ পাইছে সেইটো শ্বেয়াৰ কৰিব, আপোনালোকক PDF-টো দি দিয়া হ'ব।
আৰু সেই PDF ৰিলেটেড যিখিনি কুৱেশ্যন আছে তাৰ ভিডিঅ' এটা দুটাকৈ লাহে লাহে প্ৰভাইড কৰা হ'ব গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে আই হোপ কোনো ডাউট নাই ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব আৰু বেলেগ কিবা কুৱেৰি থাকিলে লিংকত গৈও আপোনালোকে লিখিব পাৰে আদাৰৱাইজ কমেণ্টতো জনাই দিব থেংক ইউ